নমস্কাৰ মই নৱজ্যোতি এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব লৈছে 5550টা পদৰ মেৰিট লিষ্ট সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কৈছিলে যে 6 তাৰিখে ৰিজাল্ট ঘোষণা কৰিব 6 তাৰিখে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ফেচবুক যোগে জনাইছিলে কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে আকৌ ফেচবুক যোগে জনাইছে যে 7 তাৰিখে প্ৰকাশ কৰিব 6 বজাৰ পিছত প্ৰকাশ কৰিব মানে 6 বজাত প্ৰকাশ কৰিব সেই বুলি জনাইছে যে নিৰ্দিষ্ট সময়সীমা দিছে 6 বজাতে প্ৰকাশ কৰিব এলপিইউপিৰ ফাইনেল মেৰিট লিষ্ট শিক্ষামন্ত্ৰী মহোদয়ৰ এটো ফেচবুক পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেখেতে টেগ কৰি জনাইছে যে আমি 7 তাৰিখেহে প্ৰকাশ কৰিম এলপিইউপিৰ 5550টা পদৰ মেৰিট লিষ্ট এতিয়া মুখ্যমন্ত্ৰী কলে যে আমি 6 তাৰিখে প্ৰকাশ কৰিম মানে আজি দিনটোত মই ভিডিওটো বনাই থকা লাগে আজি দিনটোত প্ৰকাশ কৰিম বুলি কৈছে কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে কলে যে নহয় আমি 7 তাৰিখেহে প্ৰকাশ কৰিম গতিকে দুইজনৰ মাজত কিছু কথা অমিল হৈছে এতিয়া যাৰ কাৰণে মই পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছে আপোনালোকে হয়তো ভাবিব যে নৱজ্যোতি কলে যে 6 তাৰিখে প্ৰকাশ কৰিব কিন্তু 7 তাৰিখে মেৰিট লিষ্ট প্ৰকাশ কৰিলে কিয় আচলতে শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্য বেলেগ মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্য বেলেগ হয়তো ডিপাৰ্টমেণ্টৰ খবৰ লোৱা নাছিলে যে কিমান কাম আগবাঢ়িছে মেৰিট লিষ্ট প্ৰকাশ কৰিব পৰাকৈ তেওঁলোক প্ৰস্তুত হৈ আছে নাই হাজু হৈ আছে নাই সেই সম্পৰ্কে হয়তো খুদপুছ কৰাৰ পিছত হয়তো ফেচবুক লাইভত জনাব লাগিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে হয়তো নজনালে হয়তো আজিয়ে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিবৰ কাৰণে হয়তো অৰ্ডাৰ দিছিলে কিন্তু অৰ্ডাৰ মতে হয়তো তেওঁলোকে কাম কৰি দিব নোৱাৰিলে হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে যাৰ কাৰণে শিক্ষামন্ত্ৰী মহোদয়ে পুনৰ স্পষ্টীকৰণ দিবলৈ বাধ্য হ'ল যে 6 তাৰিখে নহয় 7 তাৰিখেহে প্ৰকাশ কৰিব এলপিইউপিৰ ফাইনেল মেৰিট লিষ্ট এই মুহূৰ্তত মন্ত্ৰী মহোদয়ে মই ফেচবুক পোষ্টটো পঢ়ি শুনাই দিব বিচাৰিছোঁ শিক্ষামন্ত্ৰী মহোদয়ে লিখিছে With due approval of Honorable Chief Minister Himanta Biswa Sharma, the publication of the final merit list of LP/UP teachers has been deferred to 6 p.m. on 7 November 2025. The appointment letters will be distributed at Khanapara Playground on 9 November. আপোনালোকে নিশ্চয় বুজি পালে যে শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে 7 নৱেম্বৰ তাৰিখেহে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব এলপিইউপিৰ আৰু খানাপাৰাত যেটো বিতৰণ কৰিব তেখেতলোকৰ এপইন্টমেন্ট যিসকল প্ৰাৰ্থী ইতিমধ্যে ফাইনেল মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব তেওঁলোকে এপইন্টমেন্ট লাভ কৰিব খানাপাৰাত 9 তাৰিখে যেটো লাভ কৰিব 9 নৱেম্বৰ তাৰিখে খানাপাৰাত আপোনালোকে এপইন্টমেন্ট লাভ কৰিব এই কথাখিনি জনাইছে হয়তো তেওঁলোকৰ মাজত কথা বতৰা হ'ল আৰু তাৰ পিছত শিক্ষামন্ত্ৰী মহোদয়ে স্পষ্ট কৰি দিলে এইখিনি জনাবলগীয়া আছে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশনত লিখিব ধন্যবাদ জয়